কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভালে। নমস্কাৰ, পূজাবুঢ়া ইউটিউব চেনেলটো এটা ব্লগলৈ স্বাগতম জনাইছোঁ। লগতে ফেচবুক পেজলৈকো যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ফেচবুক পেজলৈ ফ'ল' কৰি দিব আৰু যদিহে ইউটিউব চেনেলটো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু এই চাওক না, মই ভিডিঅ'টো আজি একদম আৰম্ভ ক'ৰ পৰা কৰিছোঁ মানে আমাৰ পুখুৰী একদম পিছফালে আহিছোঁ। ফিচাৰী মানে আমাৰ পানী শুকাই গৈছে আৰু যিহেতুকে আমাৰ এবাৰ মাছ এৰা নহ'লে এনেই আৰু দুটামান কিবাকিবি মাছে দি থোৱা আছিলে, মানে চেঙেলী, গৰৈ, কাৱৈ, শিঙি, মাগুৰ তেনেকুৱা ধৰণৰ মাছ দি থোৱা আছিলে। তাকে পানী শুকাই গ'ল, পানী শুকাই গ'ল কাৰণে এতিয়া পূৰা মায়ে মাছ ধৰি আছে আৰু এইফালে ফিচাৰী মানে কি পূৰা পাত পুতৰে ভৰ্তি হৈ থকা আৰু গোটেই শিল বহুত ঠাণ্ডা, মানে তাতে নামিব নোৱাৰি। এইফালে বোৱাৰীক নামিবলৈ মানা কৰিছোঁ, তাই দেখক না মাছ দেখি পিনে একদম মানে ফূৰ্তিত মাছ নধৰাকৈ থাকিব পৰা নাই। তাই ডাঙৰ মাগুৰ এটাই ধৰিবলৈ পালে আৰু এইফালে এতিয়া চাওক না পূৰা পানী আছিলে, পানী অকণমান আছিলে, বেছি নাছিলে। তাকে পানী মায়ে সিঁচিলে ধুনীয়াকৈ, সিঁচি লৈ পিনে এতিয়া দুইজনীয়ে মাছ খেপিয়াই আছে আৰু পাইছে, ভালেই মাছ পাইছে। ডাঙৰ হৈছে, যিহেতুকে অকণ সৰু হৈ থাকোঁতে মায়ে ইফালে সিফালে মাছ ধৰি অনা বা সিঁচি অনা তেনেকুৱা ধৰণৰ মাছ সৰু এৰিছিলে। তাতে শিঙি মাছো পাইছে, কাৱৈ মাছো পাইছে আৰু গৰৈ মাছ পাইছে কেইটামান, বহুত ডাঙৰে হয়। এইফালে এতিয়া মায়ে ধৰিলে, চাওক ডাঙৰ গৰৈ, কি ডাঙৰ গৰৈ কেইটা, মানে এটাই এপোৱাতকৈ অলপ বেছি হ'ব তেনেকুৱা ডাঙৰ গৰৈ মাছ পাইছে। বহুত সৰুতে দিয়া হৈছিলে। সেইফালে মাহঁতৰ মাছ ধৰি হ'ল, এইটো ডাঙৰ মাগুৰ এটা পালে, ইমানো ডাঙৰ নহয় তেতিয়াও অকণমান ডাঙৰ আৰু দিয়কচোন। আৰু পালে 1 কেজিতকৈ অলপ বেছি হ'ব, 2 কেজি মানে হ'ব আৰু ডাঙৰ গৰৈ কেইটামান পালে। কাৱৈ মাছ পাইছে বেছিকৈ আৰু গৰৈ পোৱালি পাইছে কেইটামান। সেয়াই আৰু যিহেতুকে মাছ এৰা নাছিলে, জপা তপা অকণ সৰু মাছবিলাক এৰি দিছিলে, কিন্তু এতিয়া ভালেমানখিনিয়ে ডাঙৰ হ'ল গৰৈ, কাৱৈ, মাগুৰ। আৰু এতিয়া বোৱাৰীক জোল বনাই খুৱাবলৈও ভাল হ'ব বা সৰু পোৱালিৰ কাৰণেও, সকলোৰে কাৰণে একেটা মাছ ভালেই দিয়কচোন জোল বনাই খাবৰ কাৰণে। এতিয়া কেইটামান মায়ে ধুনীয়াকৈ বাচি কুচি দিছে, বাচি কুচি দিয়াৰ পাছত এতিয়া ধুনীয়াকৈ বনাবলৈ লৈছোঁ এতিয়া কাৰণে। যিহেতু এইফালে মই এতিয়া আগতে মাগুৰটো ভাজি লৈছোঁ, মাগুৰটো ফ্ৰাই কৰি লৈ পিনে তাৰপাছতে কাৱৈ মাছকেইটা, মানে মায়ে চেঙেলী গৰৈ মাছ নাখায়, যিহেতুকে মাৰ কাৰণে কাৱৈকেইটা আৰু গৰৈ মাছকেইটা খাম আৰু আমি, ভালেই লাগে খাবলৈ। এইফালে চব্জি ৰেডি কৰি লৈছোঁ মই মিক্স চব্জি বনাবৰ কাৰণে। এইফালে মায়ে চব্জি কুটি দি আছে, বেঙেনা, আলু, মূলা চব দি লৈ পিনে একেখনে মানে মিক্স চব্জি বনাম আৰু এতিয়া আৰু মাছ ভাজিয়ে বনাম। তাৰপাছতে এতিয়া মই মাছ ভজা হৈ গ'ল, ধুনীয়াকৈ পিঁয়াজ দিছোঁ আৰু দুটামান কেঁচা জলকীয়া দিছোঁ, অকণমান ৰংগুড়া লগতে দি লৈছোঁ। দি লৈ পিনে ধুনীয়াকৈ তৰকাৰীখন আগতে বনাই লওঁ। এতিয়া গোটেইখিনি ৰঙা হ'বলৈ দিছোঁ, পিঁয়াজ জলকীয়াখিনি ৰঙা হোৱাৰ পাছতে যিখিনি মিক্স চব্জি আছিলে সেইখিনি এতিয়া মই ঢালি দিলোঁ। ঢালি দিয়াৰ পিছতে আৰু সোৱাদ অনুসৰি নিমখ অকণমান দিম আৰু নিমখ দিয়াৰ পিছতে আৰু আপোনাৰ ভাত পানী খাই বৈ আজৰি হ'লোঁ। আজৰি হোৱাৰ পিছতে ভাবিলোঁ কুঁহিয়াৰ আছিলে ঘৰতে কেইডালমান ৰুই থোৱা, মানে কুঁহিয়াৰ কেইডাল বহুত দিনেই হ'ল কটা নাই, মাজতে কাটি খাইছিলোঁ। তাৰপাছতো এতিয়া কুঁহিয়াৰ কেইডাল মানে ধুনীয়া পৰিণত হৈ গৈছে, ডাঙৰ হৈ আছে। তাকে বোলো কুঁহিয়াৰো দুডালমান কাটি লৈ পিনে গোটেইকেইজনে মিলি খালোঁ। এইফালে বোৱাৰীয়ে খাই আছে, এইফালে ময়ো খাইছোঁ আৰু মাক কেমেৰা কৰিবলৈ দিলোঁ। চাওক না মায়ে যেনেকৈ কেমেৰা ধৰিছে, মানে মাৰ পূৰা হাতটোৱে ওলাই গৈ আছে আৰু মায়ে এতিয়া খাই আছে। মই বোলো দিয়ে তোকো অকণমান মই আৰু এইফালে যিহেতুকে আজিকালি দেখিছে দিন কিমান মানে ছুটি হৈ গৈছে আৰু ঠাণ্ডা যিহেতুকে বেছি পৰিছে, দিন ছুটি হৈ আহিছে। এইফালে সন্ধিয়ালৈ বুলি চাহৰ লগত খাবলৈ কিবা এটা বনালোঁ। এইফালে চাহৰ লগত কিবা এটা খাওঁ বুলি ভাবিলোঁ, সেইটো কাৰণে কি কৰিলোঁ, গোমধান মানে পিচাই অনা হৈছিলে, সেইটো কাৰণে ধুনীয়াকৈ চেনি দি পিনে অকণমান ভাজিলোঁ। ভাজি লোৱাৰ পিছতে এতিয়া বোৱাৰী লাডু বনাই আছে, ওচৰতে মায়ে বহি চাই আছে। চাওক না, মানে সন্ধিয়া আমাৰ 4-5জন মানুহে আৰু আমাৰ কাৰণে খাবৰ কাৰণে এইফালে গাখীৰ গৰমাই আছোঁ। এইফালে পুচি কেনে এনেকৈ মানে বৈয়ামত ভৰাই কেনে ৰাখি থৈছোঁ। ধুনীয়াকৈ লাডু কৰা হোৱাৰ পিছত এতিয়া চাওক আমাৰ চাহকাপ ৰেডি হৈ গ'ল। এতিয়া সন্ধিয়া যিহেতুকে প্ৰথমতে চাহকাপ খাই লওঁ, তাৰপাছতে আজি ৰাতি ভাগৰ ৰেচিপিখন কি হ'ব আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। এইফালে আমি চাহ তাহ খাই বৈ আজৰি হ'লোঁ আৰু ৰাতিৰ আহাৰ মুঠিৰ কাৰণে এইফালে ৰেডি কৰি আছোঁ। চাওক মাছ ধুনীয়াকৈ ভাজি থোৱা আছে আৰু এইফালে চব মিক্স শাক লৈছোঁ। মিক্স শাকৰ ভিতৰতে আপোনাৰ সুতৰীয়া মানে সকলোখিনি মিক্স শাক আছে আৰু তাৰ লগতে ৰচুন, আদা ধুনীয়াকৈ দি পিনে আৰু অকণমান মছলা, মানে কি মছলাৰ ভিতৰত তেনেকুৱা একো মছলাই দিয়া নাই, চব্জি মছলাই দিয়া হৈছে। ধুনীয়াকৈ মায়ে বনাব আজি তৰকাৰীখন, মানে পূৰা মছলাখিনি একদম ৰঙা হ'বলৈ দিছে। যেতিয়ালৈকে ৰঙালাও মছলাখিনি মানে ভাজি পিনে ৰচুনৰ গোন্ধটো নাযায় তেতিয়ালৈকে ভাল নালাগে। সেই গতিকে ধুনীয়াকৈ ভাজি লৈছে। ভাজি লোৱাৰ পিছতে ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পিছতে মছলাখিনি এতিয়া মায়ে শাকখিনি দি দিলে আৰু শাকখিনি দিয়াৰ পিছতে শাকখিনি ধুনীয়াকৈ লৰাই মেলি লৈ পিনে
সোৱাদ অনুসৰি তাতে নিমখো দিব লাগিব আৰু হালধিখিনি মছলাৰ লগতে একেলগতে দি দিছে আৰু মানে কি যেতিয়া এনেকৈ ভাল মাছ আৰু মানে ভাল মাছ বুলি ক'বলৈ যেনেকৈ ধৰক এতিয়া শিঙিৰ মাগুৰ কাৱৈ তেনেকুৱা ধৰণৰ মাছ মানে কি শাকৰ লগত বেছিভাগ জোল খাব লাগে যিহেতু শাকৰ জানেই ভিটামিন শাকৰ মানে শাকটো আমাৰ কাৰণে শৰীৰৰ কাৰণে কিমান ভাল সেইবাবেহে ভাবিলোঁ এনেকৈ শাকৰ লগতে জোল বনাই পিনে খাওঁ বুলি কেনে শাকৰ লগত জোল বনোৱাটোতকৈ মানে বেলেগৰ লগত জোল বনোৱাটো ইমান ভাল হ'বই নোৱাৰে আৰু মায়ে এইফালে এতিয়া সোৱাদ অনুসৰি নিমখখন দি ল'ব ধুনীয়াকৈ নিমখখিনি দি লোৱাৰ পিছত শাকখিনি ধুনীয়াকৈ ভাজি মেলি যেতিয়ালৈকে শাকৰ মানে যিটো পানীটো ওলায় সেইখিনি যেতিয়ালৈকে মানে ধুনীয়াকৈ নুশুকায় তেতিয়ালৈকে মায়ে একদম ধুনীয়াকৈ ভাজি থাকিব ভাজি পিনে যেতিয়া মানে পূৰা শাকটো একদম ধুনীয়াকৈ শুকাবলৈ ল'ব আৰু পানী দিব পৰা হ'ব তেতিয়ালৈকে মানে মায়ে ধুনীয়াকৈ ভাজি থাকিব আৰু মায়ে যেতিয়া মানে মাছৰ তৰকাৰী এনেকৈ শাকৰ লগত ধুনীয়াকৈ বনায় খাবলৈ মানে একদম পূৰা মজা আৰু নক'ব আৰু সেইটো মজাৰ সোৱাদটো মানে বেলেগ বস্তু বনোৱাৰ লগত নহয় আৰু এইফালে মাছখিনি ভাজি ধুনীয়াকৈ ৰেডি কৰি ধুনীয়াকৈ শাকখিনি ঢাকনা মাৰি দিয়া হোৱাৰ পিছত ধুনীয়াকৈ শাকটো শুকোৱাৰ পিছতে পানী দিব পৰা হৈ গ'ল পানী দিয়াৰ পিছতে ধুনীয়াকৈ যেতিয়া উতল আহিলে ধুনীয়াকৈ ভাজি থোৱা মাছখিনি মায়ে তাতে দি দিলে যেতিয়ালৈকে 10-15 মিনিট নহয় মাছখিনি দিয়াৰ পিছত উতলি মাছৰ পৰাও যিটো ৰসখিনি ওলাব লাগিব শাকত তাৰপিছতে আমাৰ আজি ৰেচিপিখন ৰেডি হৈ গ'ল আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আজি মিনি ব্লগটো ইমানখিনিলৈকে চোৱাৰ বাবে শেষলৈকে মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু এইফালে আমাৰ আজিৰ ৰেচিপিখন ৰেডি হৈ গ'ল এতিয়া ভাতো খাবৰ সময় হ'ল গতিকে ভাত খাওঁ আজি ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লওঁ কাইলৈ পুনৰ এটা ভিডিঅ'টি লগ পাই আছোঁ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু এইফালে আমাৰ শাক তৰকাৰী ধুনীয়াকৈ ওলাই লোৱা হৈছে এইফালে ভাত বহা হৈছে আৰু দেহাই তাৰ লগত খাবৰ কাৰণে আকৌ এক্সট্ৰাকৈ বনাইছে এইফালে আলু পিটিকা চাহ ধুনীয়াকৈ আলু চাটনি বনাইছে গতিকে বাই বাই গুড নাইট জয় আই অসম।